আজি বেড মর্নিং মানে রাতিপুৱা উঠি চাওঁ যি গাড়ীখনৰ গাইজ পাম্পটো একদম নাইয়ে গাড়ীখনৰ মানে চাকাটোতো গাইজ দেখছি না চতল আনকি আকৌ নাই তাউলা মানে একদম ফ্লেট আমাৰ চতলখনতো অলপ গাটা চাটা আছে গাইজ অৱস্থা কি গাড়ীত বহা মানে উপায় নাই আগত পাম্প নাই তো এটা চাইকেলত দোকানখনলৈকে আহিলো আমাৰ গাঁৱৰে এতিয়া যদি পাম্প দিয়া সু ব্যৱস্থা আছে কালি ভিডিঅ'ত কি গালি বেছি অসৎ গম পোৱা না কৈছি আৰু এটা অসৎ গালি বেছি কোনো প্ৰমোচন কৰিব পৰা হৈছে নেকি এলা হৈছে অ মই আৰু কি শুটিঙৰ কাৰণে আমি যোগাৰ কৰিছো আমাৰ কেমেৰামেন ৰেডি হৈছে আধা ঘণ্টা হয় আৰু মানুহে গাড়ী চাড়ী ঠিক ঠাক কৰিছে তো গাইজ হেল্ল' গাইজ গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু আৱাৰ চেনেল বাটাৰ্ছ কালেকশ্যন গাইজ আজি বহু দিনৰ মূৰত আহি গলো আৰু গুড মৰ্নিংটো গাইজ আকলা আপোনালোকক কৈছো কাৰণ আমাৰ হৈছে আজি বেড মৰ্নিং মানে ৰাতিপুৱা উঠি চাওঁ যি গাড়ীখনৰ গাইজ পাম্পটো একদম নাইয়ে গাড়ীখনৰ মানে চাকাটোতো গাইজ দেখছি না চতল আনকি আকৌ নাই তাউলা মানে একদম ফ্লেট আমাৰ চতলখনতো অলপ গাটা চাটা আছে আৰু পাম্পটো গাইজ নাইয়ে এতিয়া এখন লৈ এতিয়া খুব যাওঁ ন মেডিকেল হক যাম গাইজ পাৰাখানি ভাল কৰো নৰাখানি লৈ ঘূৰে আমি যাই থাকো গাইজ চাই থাকো গাইজ অৱস্থা কি গাড়ীত বহা মানে উপায় নাই আগত পাম্প নাই তো এতিয়া চাইকেলত দোকানখনলৈকে আহিলো আমাৰ গাঁৱৰে এতিয়া যদি পাম্প দিয়া সু ব্যৱস্থা আছে নালে পাম্পটো অলপমান দিওঁ দি কিনে চামটালৈকে যাব পাৰো না চাওঁ ৰ'ব গাইজ তো দেখে আছো গাইজ চাই থাকক তো গাইজ আমি ইনকে যাই আছো পাগলাৰ দৰে মানে পিছফালে বহি আগত অলপ চাইকেলৰ পাম্পেদি গাইজ 10 টকা ভৰি অলপ হাৱা দিলো কি আছে না যাই পালি হয় আৰু বহুদিনৰ মই ইউটিউব জগতত আছো তাতে আৰু আজি গাড়ীৰ লেখা মনৰ বেড মৰ্নিং চালা জীৱন তো গাইজ দোকানলৈ যাই যাব আহিছো টায়াৰ বদলাবা কিমান কৈছে কিমান কৈছে দাম 1260 বদল হইলা 1260 নহয় 1560 গাছ কি ভগৱান দামে ধৰে মিলি বদলাই ল'ম গাইছ আজি একদম দিনটো শান্তা চকতে শেষ কৰি দিলো গাইছ মানে বহুত কামো আছিল মানে মোৰ আৰু গাড়ীখনতো ভাল কৰিব নিলো গাইছ গাড়ীখনৰ অৱস্থা বেয়া হৈছিল আৰু টায়াৰটো লাগি দিলো গাইছ চুলি তুলি একদম কাটি দিলো আৰু গাইছ টায়াৰ কি লগাব বুলি ভাবে কওকচোন কম দামী টায়াৰ লগা নাই গাইছ দেখি আছো গাইছ দেখি আছো এই চক এইগিলা চক দেখছি না এপলো গাইছ দামী টায়াৰ গাইছ ভিতৰত ভাৰ্টেজ মাৰি আনা টায়াৰ কি কোনো লাগে নাই না কৈছো অলপ ইমান দামী 14000 টাকা লৈছে গাইছ এইটো টায়াৰ দাম গাইছ ভিতৰত ভাৰ্টেজ কৰে ডাঙৰ ডাঙৰ সেলিব্ৰিটি গাইছ হে দে চাইডা ভিডিঅ'টো অলপ চুলি গেলা অলপ ধুই দং ৰ গাইছ দে তো গাইছ ই মানুহে কৈছে যি মাথা এটা ধুম বুলি মাথা ধুবা কি দি দিব গাইছ চেম্পু টেম্পু নাই ঘৰত তো গাইছ চেম্পু নিবা আছো চেম্পু আনলি ৰু এৰ প্ৰমোচন কিয়া হৈছে আৰু কালি ভিডিঅ'ত কি গালি বেছি অসৎ গম পোৱা না কৈছে আৰু এটা অসৎ গালি বেছি কোনো প্ৰমোচন কৰিব পৰা হৈছে নেকি এলা হৈছে অ মই আৰু কি কবি থেংক ইউ বুলি কৈছে দে কমেন্টত দে আমি গাইছে না কৈছো দে ভালটো কৈছিলো আমি ভিডিঅ'টো যাবিছো নহয় তোৰা প্ৰমোচন কৰিব পৰা অকাত আছে নেকি এলা হৈছে কমেন্টটো যাবিচোন তই চেম্পুটো খু নাই গাছ একদিন সেই কৰি মই প্ৰমোচন এতিয়া কৰিছো চানচেলি খাইলা চুলি কাটলে তো দি থব এনেকে ল'ব হাতত বঢ়িয়া আন্ডা আছে গাইছ চক চাব পাৰে আপুনি বঢ়িয়া আন্ডাৰ কুহুম আছে হাইলা হৈছে গাইছ এনেকে হাতত বাকি ল'ব এইটো কি কণী এইটো খাওন না খৰাৰ নেকি খৰাৰ কণী আছে ইয়াতে গাইছ এইটো চানচেলি চেম্পু এনেকৈ দুবাৰ পিহি দিব আৰু এনেকৈ লগাই দিব ঘৰত কিনকে যাবি সঁচাই আনিছি পানী দিয়া আছিল নেকি পানী নাই পানী আছিল আনিছি তো গাইছ এনেকে অলপ মাছাজ কৰি দিব বঢ়িয়া যাব উখি চুখি একদম মৰি যাব ঘৰত যাবি এনেকে ঘৰকো যাব লাগিব উপায় নাই দেচোন গাইছ তালু অলছি তোৰ কি পাতলা চুলি হে তোক মই ভিডিঅ'ত দেখে ন তই ভিডিঅ'টো চালি গম পাবি তোৰ কেনে পাতলা চুলি আকৌ চুলি নাথাকিলেতো মই মানুহ হা বঞ্জৰ জমি একে চুলি নহয় মানুহ সেই বুলি কয় টপা আংগুল বুলি কয় গাইছ কিন্তু মোৰ আছে এখনি হ'লেও গাইছ কলা আংগুল কয় দে হ'ব দে নকওঁ দে আকৌ তো গাইছ গাছা অলপ গাছা ধুং দে গাইছ নাই দেৰি হৈছে দে চাই থাক তো গাইছ গাছা ধুই ভাত তাত খাই আমি আহি গেলো মানে এতিয়া দুটা শ্বৰ্টৰ শ্বুটিং আছে তো শ্বুটিঙৰ কাৰণে আমি যোগাৰ কৰিছো আমাৰ কেমেৰামেন ৰেডি হৈছে আধা ঘণ্টা হয় আৰু মানুহে গাড়ী চাড়ী ঠিক ঠাক কৰিছে তো গাইছ দুটা শ্বৰ্ট বানাই দিম আমি একদম পুৰা শ্বেয়াৰ কৰি দিব আগে বানাই লং ৰ'ব তাৰপিছত লগ পাইছো গাইছ দক আৰু গাইছ বঢ়িয়াকে দুটা ধুনীয়া একদম শ্বৰ্ট বানাই দিব লগাটো কলাকে গাইছ কিন্তু মৰম দিব লাগিব দিয়ক শ্বৰ্ট দুটা একদম কষ্ট হৈছে গাইছ সঁচাই বানতে বহুত কষ্ট হৈছে সঁচাই আপোনালোকে শ্বেয়াৰ কৰি দিব আজিয়ে আমি ৰিলিজ কৰি দিম
শৰ্ট দুটা আৰু গাইজ মানে বহুত দিনৰ মূৰত আজি কেমেৰা ধৰিছো না গাইজ অলপ কেম্বা ফিল হৈ আছে মানে না এক্টিং কৰিব ভালকে পাইছো না কেমেৰা ভালকে ধৰিব পাইছো গাইজ ভাবো কেমেৰা মানে এই ফক কৰাটো মানে এংগলটো মিলেই ন আৰু মাথা নহয় ধুতি নাই আৰু নতুনকে হাতখনৰ বিহু হাতৰ বিহুটা আহিছে গাইজ 5-6 দিনৰ মূৰত আহিছো গাইজ আজি মৰম চেনে অলপ দিয়া আৰম্ভ কৰবা আৰু সকলোৱে বহুত দিন মৰম চেনে পোৱাই নাই আমি তাকেতো বহুত দিন দিয়া নাই গাইজ কিয় না মানে 1000 সাবস্ক্ৰাইবাৰটো কৈ দিয়ক গাইজ প্লিজ এটা সৰু চাই ৰিকুৱেষ্ট কৰিছো 1000 সাবস্ক্ৰাইবাৰ গাইজ প্লিজ কৈ দিয়া গাইজ দা চাই টাকা এজে কৈ ঠিক কৰিম দা গাইজ যে ভিডিঅ' কাখনি হৈছে একদম আমি গম পোৱা নাই দিয়ক গাইজ 2 মিনিট হৈছে 3 মিনিট হৈছে কিন্তু মৰম চেনে একদম আকোৱালি লওক আমাক কৈছো আৰু ভাল ভাল ভিডিঅ' আনিবা এটা কৰি থাকিম আজি আৰু ৰেগুলাৰ অলপ সমাত ৰেগুলাৰ হম গাইজ কালি পৰহি ৰেগুলাৰ হম পৰহি মংগলবাৰৰ পৰা পুৰা ৰেগুলাৰ অলপ কালি অলপ কাম আছে জোৰ তোমাৰো কাম আছে মোৰো কাম আছে এই দুদিন মানে ক'বা নোৱাৰো থাকিব বাৰু নাথিব বাৰু কিন্তু মংগলবাৰৰ পৰা পুৰা ৰেগুলাৰ ভিডিঅ' দিম ভাল কণ্টেণ্ট আনিম গাইজ চাই প্ৰমিছ কৰিছো আজি তো আজি ভিডিঅ'টো আৰু বেছি বকি নাথাকি দিয়ক ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ ছাবস্ক্ৰাইবটো কৰি দিব আৰু গধূলি আমাৰ দুটা শ্বৰ্ট হৈ যাব সেইটো ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব গাইজ সেই দুটা চাই কিনে তো আজিকালি বাই আৰু নেক্সট ভিডিঅ'ত লগ পাম বাই